মূল্যবৃদ্ধিয়ে ক্ৰমাৎ কোঙা কৰিছে সমগ্ৰ ৰাজ্যবাসীক। আজিৰ তাৰিখতে পাচলি বজাৰতো জুই লগা পৰিলক্ষিত হৈছে। গ্ৰাহকসকলে আহি পাচলিৰ দাম শুনাৰ পিছত মূৰে কপালে হাত দিবলগীয়া হৈছে। এই মুহূৰ্তত আমি যিখন বজাৰত থিয় হৈছোঁ, এইখন হৈছে ডবকা পাচলি বজাৰ খুচুৰা বিক্ৰেতা। খুচুৰা বিক্ৰেতাসকলৰ ওচৰত আজিৰ তাৰিখত যদি আপুনি আহি 1 কেজি টমাটো অৰ্থাৎ বিলাহী ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপুনি দাম শুনিলে আচৰিত হ'ব। প্ৰায় 80 টকা অতিক্ৰম কৰিছে বিলাহীৰ মূল্য। মই পোনে পোনে যাব বিচাৰিছোঁ এগৰাকী খুচুৰা বিক্ৰেতাৰ ওচৰত। দাদা, বৰ্তমান বিলাহীৰ মূল্য কিমান? 80 টকা আছে বৰ্তমানে। 80 টকা আছে। হঠাৎ কিয় ইমান মূল্য বৃদ্ধি পালে? মূল্য বৃদ্ধি হৈছে, সিহঁতক দেখুৱাইছে যে মানুহবিলাক মালকেইটা পোৱা নাযায়, শ্বৰ্ট দেখুৱাইছে, মাল নাই, মালৰ শ্বৰ্ট আছে কাৰণে দাম বেছি, মাল অহাই নাই মাৰ্কেটত, সেইকাৰণে মালৰ দামটো বেছি লৈ আছে। আমাৰ ওচৰত একাংশ গ্ৰাহক আছে, মই গ্ৰাহকসকলৰ পৰা আপুনি বিলাহী কিনিছে? বিলাহীৰ দাম কিমান? মানে 80 টকাত মানে বিলাহী মানে এতিয়া আজি বজাৰ হৈছে 80 টকা। 80 টকা যিটো বিলাহী আমি 40 টকাত কিনিছিলোঁ এতিয়া 80 টকা। মানে এতিয়া 80 টকা বিলাহী মানে পিঁয়াজ যিটো আমি 10-15 টকাত কিনিছিলোঁ সেই পিঁয়াজটো আজিৰ বজাৰত 30 টকা। গতিকে মূল্য 40 টকা 30 টকা এনেকৈ মানে হৈছে। কোনো মানে মূল্য বৃদ্ধিৰ কোনো সীমা হেৰাই গৈছে। আৰু মানে যেনেকৈ আপোনাৰ পেট্ৰল জাতীয় সামগ্ৰী, আপোনাৰ মানে গেছ জাতীয় সামগ্ৰী এনেকৈ মানে আপোনাৰ মূল্য বৃদ্ধি হৈছে। গতিকে এইটো মানে এই ছাপ্লাই ডিপাৰ্টমেণ্টক মানে আমি অনুৰোধ জনাইছোঁ যাতে মানে মূল্য বৃদ্ধিটো কেনেকৈ হ্ৰাস কৰিব পাৰে, সাধাৰণ জনতাক মানে চব্জি খাই পেলাই জীয়াই থাকিবলৈ দিয়ক, চৰকাৰক সেইটো অনুৰোধ জনাই আছোঁ আমি। কিছুদিন পূৰ্বে দেখা গৈছিল যে জিলা প্ৰশাসনে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনে এখন মূল্য তালিকা প্ৰস্তুত কৰিছিল আৰু সেই তালিকা মতে বিক্ৰী কৰিবলগীয়া হৈছিল। কিন্তু সেই তালিকা কিছুদিন তেওঁলোকে ফ'ল' কৰাৰ পিছতে হঠাৎ পুনৰ মূল্য বৃদ্ধিয়ে গ্ৰাস কৰিছে সমগ্ৰ ৰাজ্য। আৰু মই পুনৰাই দেখুৱাই ল'ব বিচাৰিছোঁ, পুৱাৰ ভাগতে যিহেতু গ্ৰাহকসকলে আহি পাচলি বজাৰতে ভিৰ কৰে, আহি প্ৰতিদিনেই পুৱাৰ ভাগতে পাচলি বজাৰত অহা গ্ৰাহকসকলে যেতিয়া আহি মূল্য বৃদ্ধি হয় তেতিয়া লগে লগে মোৰ ওচৰত আৰু এগৰাকী গ্ৰাহক আছে। কি কওঁ, মূল্য বৃদ্ধি কেনেকুৱা হৈছে? মূল্য বৃদ্ধি মানে আপোনাৰ যেতিয়া মালটো শ্বৰ্ট হৈ যায় তেতিয়া দামটো বাঢ়েই। এতিয়া বিলাহীটো শ্বৰ্ট আছে, সেইটো কাৰণে দামটো বাঢ়িছে। এতিয়া বৰ্তমান শ্বৰ্ট আছে নেকি? এতিয়া বিলাহীটো শ্বৰ্ট আছে। লোকেল বিলাহী নাই, আপোনাৰ বাহিৰৰ পৰা আহে, আপোনাৰ অৰুণাচলৰ পৰা আহে, তাৰপিছত শ্বিলঙৰ পৰা আহে, সেইটো কাৰণে অলপ। আন এগৰাকী ব্যৱসায়ী আছে খুচুৰা বিক্ৰেতা। দাদা, আপুনি অকণমান যদি আগুৱাই আহে বেয়া নাপালে, আপোনাৰ দোকানত আজিৰ তাৰিখতে বিলাহী কিমানকৈ বেছি? আমিতো 80 টকা 70 টকা বেছি আছোঁ। বিলাহী বৰ্তমান পাইকাৰী বজাৰ চলি আছে 50 টকা 55 টকা। তো আমাৰ বিলাহী যিটো কেৰেট থাকে সেইটো 2 কেজি ওজন থাকে, সেইটো আমি লগত কিনি আনিব লাগে। 55 টকাকৈ আমি কিনি আনিব লাগে। আমাৰ জুখিলে পাছত 60 টকা 62 টকা পাইকাৰী কিনা হৈ যায়, সেইকাৰণে 70 টকা বেচিব লাগে।